Hello students, welcome to our 6th lecture of mathematics, and today I am going to teach you integration of substitution. Now I am going to teach you the question number, solve the question number 34. Okay, exercise 7.2 question number 34. Okay, so integration root 10x by sin x multiplied by cos x dx. Solution. Okay, তো ইয়াত কি কৰিম আমি এতিয়া question 34 to exercise 7.2 ইয়াত যদি আমি sin x ক কনসিডাৰ কৰো t বুলি তো ইয়াৰ ডিফাৰেন্সিয়েশ্যন cos x dx cos x গতিকে ইয়াত cos x আছে কিন্তু dx ওপৰত আছে গতিকে এটো আমাৰ sin x to t কনসিডাৰ কৰিলে ইয়াত √10x আছে কোনো কামত নহয় cos x যদি আমি t কনসিডাৰ কৰো sin x পাম মানে sin x ৰ মই জাস্ট সাইডত দেখাইছো sin x ক যদি t বুলি কনসিডাৰ কৰিম তো ইয়াৰ ডিফাৰেন্সিয়েশ্যন হ'ব cos x ইফালে dt by dx তাৰমানে cos x dx equal to dt এর কোনো cos x dx নাই dx তো ওপৰত আছে নিউমাৰেটৰ গতিকে cos x dx নোলাই cos x তো যদি t কনসিডাৰ কৰো তাৰমানে ইয়াৰ ডিফাৰেন্স মাইনাস sin x ইফালে dt by dx তাৰমানে sin x dx equal to minus dt sin x dx তো তলত আছে sin x dx তো ওপৰত নিউমাৰেটৰ আছে গতিকে এইটো কামত নাই গতিকে ইয়াক আমি এনেহলে যিকোনো কনসিডাৰ কৰিলে নহ'ব বা 10 ক যদি তুমি কনসিডাৰ কৰা 10 ৰ ডিফাৰেন্সিয়েশ্যন sec স্কয়াৰ x এত নাই গতিকে ইয়াক আমি কেনে কৰিম I equal to integration square root of 10x by sin x multiplied by cos x dx এতিয়া আমি sin cos আৰু 10 ৰ ৰিলেচনটো জানো sin cos আৰু 10 ৰ ৰিলেচন sin by cos to 10 আমি sin cos ৰ লগত 10 ৰ ৰিলেচনটো জানো sin by cos x equal to 10x ঠিক আছে sin by cos x equal to 10x এতিয়া আমি এই টার্মটোক আমি 10 লৈ কনভার্ট কৰি দিব পাৰো গতিকে কি কৰিম আমি এফাল লিখিছো implies I equal to integration √10x divided by sin x into cos x আছে আমি কেনে বাই কৰিম গতিকে কি কৰিম আমি sin x by cos x cos x এটা ডিভাইড কৰি দিলো sin x by cos x এই cos x টো লিখিলো কোৱেশ্যনটো থকাটো sin x into cos x কিন্তু এই cos x টো নাছিলে ইয়াৰ আমি ডিভাইড কৰিলো গতিকে এইটো ক্যান্সেল কৰিব কাৰণে এনো cos x আমি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে sin x cos x by cos x into cos x এই cos x ক্যান্সেল কৰিব কোৱেশ্যনটো এখন গতিকে cos x ডিভাইড কৰিলো cos x টো ক্যান্সেল কৰিব কাৰণে মাল্টিপ্লাই এটা cos x কৰিলো ঠিক আছে ইকুৱেল টু স্কয়াৰ ৰুট 10x dx now sin x by cos x কি বুলি কলো sin x by cos x equal to 10x লিখিলো cos x into cos x আমি যদি x into x স্কয়ার হয় তাহলে cos x into cos x দুটা cos আছে cos স্কয়ার x হল cos স্কয়ার x ঠিক আছে এটা পালো cos স্কয়ার x ঠিক আছে এটা 10x আছে এটা √10x আছে তো এটা কি হবে আমি পঢ়িছো এনেকুৱা √2 এটো 2 ৰ জায়গাত আমি কি লিখিব পাৰো √2 হোল ইনটু √2 লিখিব পাৰো √2 হোল স্কয়ার মানে 2 √2 হোল স্কয়ার কৰি দুটা √2 আছে তাৰ মানে 2 এটো ক্যান্সেল হ'ব 1/√2 তো একে ধৰণে ইয়াত কি হ'ব √10x by 10x তাৰ মানে 1/√10x হ'বনে ইকুৱেল টু কি হ'ব √10x by 10x গতিকে √10x আছে √10x দুটা আছে গতিকে কি হ'ব এনেকৈ লিখি দিলো √10x by √10x whole square into 1/cos মানে আমি কি লিখিব পাৰো sec square x লগত dx এটো ইয়াত খেলি মেলি হ'ব ইয়াত লিখি দিছো জায়গাখন হৰো এখানে এফালে লিখিছো এই লাইনটোৰ পিছত ওপৰত লিখিছো মই √10x আৰু 10x ৰ জায়গাত কি লিখিব পাৰিম √10x square root of 10x whole square আৰু 1/cos মানে আমি পাইছো sec square x 1/cos x মানে আমি কি পাইছো sec x এটো ক্লাস 10 তে পাইছো 9 10 ত তো এটো ক্যান্সেল গল ঠিক আছে তো থাকিলে কি ইকুৱেল টু sec square x dx by square root of 10x
ঠিক আছে এতিয়া যদি সেকক যদি t কনসিডাৰ কৰো ইয়াৰ ডিফাৰেন্সিয়েশন 10x নহয় কিন্তু 10ক যদি কনসিডাৰ কৰো t বুলি নেক্সট সাবস্টিটিউশন মেথড এপ্লাই যদি কৰো 10x = t তো তাক ডিফাৰেন্সিয়েট কৰিলে sec স্কয়াৰ পাম ঠিক আছে তো লেট 10 of x = t implies d by dx of 10x differentiate কৰিছো with respect to x d by dx of t तो 10x or differentiation sec square x equal to dt by dx तो left over dx right over dx तो left ले गुसी आइले बा क्रॉस मल्टीप्लिकेशन কৰিলো sec square x into dx sec square x dx আর divide 1 into dt তার মানে sec square x dx equal to dt ঠিক আছে therefore I equal to মানে লেটৰ জাস্ট ওপৰ লাইন তো এটো I হয় গুটেটো I ইকুৱেল আছিল এবাৰ লিখিলে হয় I টো মানে I equal to কি আছে sec square x dx by square root of 10x equal to তো sec square x dx এটো মানে কি পালো dt sec square x dx আর 10x মানে কি t ওদিকে এটো কি হ'ব square root of t এটো dt equal to square root of t মানে t to the power half या तो स्क्वायर रूट की আছে ইয়াত স্কয়ার রুট অফ t হয় যদি 3 থকা দেন কিউব রুট অফ 3 হ'ল দেন 4 থকা দেন 4 রুট অফ t হ'ল দেন মানে t টু দি পাওয়ার 1/4 হ'ল 3 থকা দেন কিউব রুট অফ 3 t টু দি পাওয়ার 1/3 হ'ল দেন তো ইয়াক ইন্টিগ্রেট কৰিব কাৰণে আমি কি কৰিম t টু দি পাওয়ার হাফ টু আমি নিউমাৰেটৰলৈ কনভার্ট কৰি লম তো t টু দি পাওয়ার হাফ পাওয়ার প্লাস আছে চেঞ্জ কৰিলো t টু দি পাওয়ার মাইনাস হাফ হ'ল পাওয়ারটো ঠিক আছে तो इक्वल टू की पाम t to the power minus half or integration तो इंटीग्रेशन प्रथम फॉर्मूला x इंटीग्रेशन x to the power n dx एटु अप्लाई हो x to the power n x n dx ताने x to the power n plus 1 by n plus 1 plus c equal to t to the power minus half plus 1 by minus half plus 1 plus c तो t to the power एटु LCM ललो LCM 2 तो 2 ए 2 किमान टाइम्स डिवाइड हो minus half plus 1 और LCM ता 2 LCM 2 ए 2 डिवाइड কৰিলো 1 টাইমস গো 1 into minus 1 হ'ল মানে প্লাস আছে ইয়াৰ 1 আছে 1 এ 2 ডিভাইড কৰিলো 2 টাইমস গল 2 into 1 2 তাৰ মানে 2 minus 1 1/2 t to the power 1/2 1/2 plus c তো ডিভাইড আকৌ ডিভাইড তাৰ মানে 2 কি হ'ব ওপৰ নিউমাৰেটৰলৈ যাব t to the power half মানে √t plus c তাৰ মানে 2 into √t t means 10x কনসিডাৰ কৰি থোৱা আছে 10x to t বুলি কনসিডাৰ কৰা আছে ঠিক আছে এটো হ'ব কোৱেশ্চন নম্বৰ 34 কোৱেশ্চন নম্বৰ 37 let I equal to integration x cube sin tan inverse x to the power 4 by 1 plus x to the power 8 dx ঠিক আছে এটা এই কোৱেশ্চনটো যদি ইয়াক টি কনসিডাৰ কৰা ইয়াৰ ডিফাৰেন্সিয়েল নেক্সট স্টেপ 3x² 9 লাভ নাই ইয়াক যদি কনসিডাৰ কৰা টি বুলি এটো 0 ইয়াক ডিফাৰেন্সিয়েল কৰি 8x to the power 7 পাৱাৰ আগলে এটা কমে না একো লাভ নাই এইটা কাম নাই কনসিডাৰ কৰি ইয়াক তুমি কনসিডাৰ অকলে তো সাইনক কনসিডাৰ কৰিব নোৱাৰা সাইন কি আছে সাইনৰ লগত এটো আছে সাইন এটো x মানে গুটেটো হয় সাইন x তাৰমানে ইয়াক কনসিডাৰ কৰা নহব গতিকে ইয়াক কনসিডাৰ কৰি লাভ নাই থাকিলে কি ইয়াক কনসিডাৰ কৰিম টি বুলি তেতিয়া কি হয় ইয়াক ডিফাৰেন্সিয়েট কৰা 1/1 plus x² আৰু 1 plus x² মানে x to the power 4 whole square তাক কনসিডাৰ কৰিম টি বুলি ঠিক আছে তো লেট tan inverse x to the power 4 equal to কিমান টি লিখিম z লিখিছো implies differentiation of tan inverse x to the power 4 equal to differentiation of z এতিয়া আমি পঢ়িছো differentiation of tan inverse x ফর্মুলা আছে differentiation of tan inverse x তাহলে 1/1 plus x square x থকা কাৰণে 1/1 plus x square তো implies ইয়াত কি আছে x ৰ জায়গাত ইয়াত কি আছে x to the power 4 ইয়াত x আছে এখানে 1/1 plus x square তো ইয়াত x ৰ জায়গাত 4 আছে গতিকে 1/1 plus x to the power 4 square হল ইয়াত x means x to the power 4 এটা tan inverse ৰ ডিফাৰেন্সিয়েট কৰিলো আমি তো x to the power ক এতিয়ালৈকে টাচে কৰা নাই তো এই x to the 4 টোক আকৌ ডিফাৰেন্সিয়েট কৰিব লাগিব এই লাইনটো বুজি পোৱা নাযায় সৰ্বসাধাৰণতে
तो tan inverse x or differentiation 1 by 1 plus x square আকৌ differentiation of a term to variable to differentiate x to the power 4 to গতিকে এটা পালো implies 1 by 1 plus x to the power আমি জানো 4 square আমি 4 square তো কি বলি জানো 16 কিন্তু x to the power 4 whole square তাৰ মানে কিমান হ'ব x to the power 4 into 2 মানে x to the power 8 হ'ব তেতিয়া মানে a to the power m whole to the power m মানে a to the power m into m power to multiply কৰো গতিকে 4 into 2 x to the power 8 into x to the power 4 ক যেতিয়া ডিফাৰেন্সিয়েট কৰো পাৱাৰ টো আগলৈ গ'ল পাৱাৰ টো বা এটা কমি গ'ল আকৌ ডিফাৰেন্সিয়েশন অফ x কৰিলো ইকুৱেল টু dz by dx ঠিক আছে implies এটা কোৱেশ্যন তো 4 নাই লেফটত 4x কিউব নাই কিন্তু ইয়াত 4x কিউব পালো 1 plus x to the power 8 আছে ডিভাইডত ঠিক আছে গতিকে এটো 4x কিউব by 1 plus x to the power 8 ডিফাৰেন্সিয়েশন অফ x to 1 equal to dz by dx এটা dx টো ক'ত আছে অৰ্ডাৰ মাল্টিপ্লাই হৈ আছে ইনটু হৈ আছে গতিকে dx টো লগত এটো ক্ৰস মাল্টিপ্লিকেশন কৰিম 4x কিউবৰ মানে x cube 4x cube dx হ'ব তো 4 টো আমি যেটো কোৱেশ্যনটোত 4 টো ইয়াত কনস্ট্যান্ট নাই গতিকে তাক আমি ডিভাইডত লৈ যাম by 1 plus x to the power 8 equal to dz by 4 ঠিক আছে dx টো ইয়াত মাল্টিপ্লাই x cube dx equal to dz x cube dx by 1 plus x to the power 8 divide equal to dz by 4 4 টো ইয়াত মাল্টিপ্লাই আছে সাইড চেঞ্জ কৰিলে ডিভাইড হ'ল dx টো ডিভাইড হৈ আছে সাইড চেঞ্জ কৰিলে মাল্টিপ্লাই হ'ল therefore হল একন লগে কইলো therefore ইয়াত লিখিম therefore I equal to this ইয়াৰ পিছৰ লাইনটো ইয়াত লিখিছো therefore ইয়াৰ পিছৰ লাইনটো ইয়াত লিখিছো therefore I equal to question to ঠিক আছে এতিয়া ইয়াত কি পুট কৰিম tan inverse x to the power 4 তাৰ লগত z লিখিম এটো মুহাই মিতি আমাৰ tan inverse x to the power 4 to z লিখিম আৰু এই কোণৰ জায়গাত কি লিখিম x cube by 1 plus x to the power 8 dx x cube by 1 plus x to the power 8 dx তাম dz by 4 ঠিক আছে গতিকে এটো কি হ'ব implies I equal to integration sin tan inverse x to the power 4 মানে কি লৈছিলো z x cube by 1 plus x to the power 8 dx x cube by 1 plus x to the power 8 dx তাম dz by 4 তার মানে dz by 4 ঠিক আছে equal to 1 by 4 integration sin z dz equal to 1 by 4 sin or integration to asle minus cos sin or differentiation to plus cos sin or integration to minus cos or differentiation to minus cos or integration to plus but it minus cos z plus c z or value put koim 1 minus 1 ase minus 1 into 1 minus 1 by 4 cos z or value asle tan inverse x to the power 4 plus c এটো হবো आंसर ঠিক আছে গতিকে কোৱেশ্যন নম্বৰ 37 টু সলভ কৰিলো ওকে বাকি যিখিনি থাকিলে এখানে তোমালোকে সবে ট্রাই কৰিবা ওকে নেক্সট এতিয়া আমি ইন্টিগ্ৰেশন নেক্সট এক্সারসাইজ তো আছে ইন্টিগ্ৰেশন ইউজিং ট্ৰিগোনোমেট্ৰিক ফাংশনস integration using trigonometric functions হল 7.3 exercise to integration using trigonometric functions at trigonometry যোনখিনি ফৰ্মুলা শিকি আইছো ক্লাস 9 10 11 হেবো এপ্লাই কৰিম ঠিক আছে আর লগতে হেইকিটা লগত সাবস্টিটিউশন মেথডটো এপ্লাই হ'ব ইয়াত সাবস্টিটিউশন মেথডটো 7.4 লৈ গুটেখিনি এপ্লাই হ'ব লগতে কি হ'ব ইয়াত এই ট্ৰিগোনোমেট্ৰি যোনখিনি ফাংশন পইছে হেখিনি এপ্লাই হ'ব গতিকে আমি ইয়াত ফৰ্মুলা কিছুমান পাইছো আমি 9 10 11 গুটেখিনি মানে লিখিম ইয়াত কোনখিনি পাইছো কোনখিনি আমাৰ কাৰণে দৰকাৰী প্ৰথম ফৰ্মুলাটো আমি পাইছো sin square x plus cos square x equal to 1
পাইছো নেক্সট তাৰপিছত 1 প্লাছ tan স্কয়াৰ x ইকুৱেল টু sec স্কয়াৰ x আৰু পাইছো 1 প্লাছ cot স্কয়াৰ x ইকুৱেল টু cosec স্কয়াৰ x তো sin স্কয়াৰ x প্লাছ cos স্কয়াৰ x ইকুৱেল টু 1 যদি আমাক sin স্কয়াৰ x লাগে তাহলে 1 মাইনাস cos স্কয়াৰ x হ'ব cos টো ৰাইট লৈ গৈছে যদি cos টো লাগে আমাক cos স্কয়াৰ x কিমান 1 মাইনাস sin টো ৰাইট লৈ গৈছে 1 মাইনাস sin স্কয়াৰ x 1 plus tan square x to sec square x tan square x equal किमान sec square x minus 1 1 plus cot square x equal to cosec square x cot square equal to किमान cosec square x minus 1 हो मतलब यहाँ पर तीनटा क्या है वो sin square x equal to 1 minus cos square x है ना cos square x equal to 1 minus sin square x हो यहाँ पर क्या है वो tan square x equal to sec square x minus 1 यहाँ पर क्या है वो cot square x equal to cosec square x minus 1 ठीक है ऐसे तीनटा फॉर्म तीनटा sin square x plus cos square x equal to 1 यहाँ पर दूटा है sin square x equal to 1 minus cos square x equal to 1 minus sin square x 1 plus tan square equal to sec square x तो tan square equal to sec square x 1 to right ले को minus 1 1 plus cot square x equal to cosec square x cot square equal to 1 to right ले को cosec square x minus 1 तो यहाँ पर तुम्हारा sin square x नहीं दिया sin x उलिया बोल दिबो तो sin square x जो दी 1 minus cos square x और sin x equal to plus minus root over 1 minus cos square x cos x equal to plus minus root over sin square x tan x equal to plus minus root over sec square x minus 1 cot x equal to plus minus root over cosec square x minus 1 mainly এই তিনটা মনত ৰাখিব লাগিব এই তিনটা মনত ৰাখিব লাগিব ইয়াৰ পৰা বাকি কিটা এইগিটা ইয়াৰ পৰা আহিছে ঠিক আছে এই তিনটা দিলো নেক্সট এতিয়া আমি তিনটা এটা বুলি কনসিডাৰ কৰিছো নেক্সট এটা ফৰ্মুলাখিনি কমাই দিছো মানে কমকে লিখিলে তে এনেকুৱা লাগে জানো কেইটা মানে আছে সো এইখিনি কাম কৰিছো তো নেক্সট আমি পঢ়িছো sin of twice x equal to sin twice x মানে আমি কি পঢ়িছো 2 sin x cos x sin ৰ লগত cos ৰ ৰিলেচন sin 2 sin x cos x sin ৰ লগত tan ৰ ৰিলেচন আছে 2 tan x divided by 1 plus tan square x sin twice x equal to 2 sin x cos x হ'ব পাৰে sin twice x equal to 2 tan x by 1 plus tan square x হ'ব পাৰে ঠিক আছে দুটা নেক্সট নাম্বার 3 to cos twice x equal to cos square x minus sin square x পাইছো আমি ঠিক আছে 1 minus tan square x by 1 plus tan square x পাইছো 1 minus tan square x by 1 plus tan square x পাইছো cos twice x equal to কি cos square x minus sin square x और cos twice x equal to 1 minus tan square x by 1 plus tan square x বা cos square x minus sin square x মানে 1 minus tan square x by 1 plus tan square x ঠিক আছে তো cos twice x equal to cos square x minus sin square x equal to 1 minus tan square x by 1 plus tan square x আৰু কি পাইছো cos ৰ ৰিলেচন 1 plus cos of twice x equal to 2 cos square x 1 minus cos of twice x equal to 2 sin square x যেতিয়া cos ৰ এংগলটো twice x হয় ইয়াত এংগলটো তাৰ আধা হৈছে twice x বৰ আধা twice x ৰ আধা যেতিয়া twice x হৈছে তাৰ আধা x 1 plus cos twice x minus 2 cos square x 1 minus cos of twice x minus 2 sin square x okay কুৱেশ্যনত তোমালোকক কেতিয়াবা এনেকুৱা দিয়া থাকিব কুৱেশ্যনত তোমালোকক কেতিয়াবা এনেকুৱা দিয়া থাকিব তোমালোকক দিয়া নাথাকে ডাইৰেক্ট 1 plus cos twice x বুলি এনেকুৱা ডাইৰেক্ট নোপোৱা কি দিয়া থাকিব cos twice x equal to কি হ'ব 1 to right side লৈ যাও 2 cos square x minus 1 বা তোমালোকক sin twice x equal to sorry cos twice x equal to কি হ'ব 2 cos square x minus 1 আৰু বা কি হ'ব cos twice x equal to আৰু কি লিখিব পাৰো cos twice x equal to ইয়াৰ পৰা কি লিখিব পাৰিম 2 minus cos twice x minus 2 sin square x minus 1 আৰু plus cos twice x মানে কি হ'ব 1 minus 2 sin square x হ'ব ইয়াৰ পৰা কাৰণ ইয়াত কি ওলাব নেক্সট minus cos twice x equal to 2 sin square x minus 1 তাহলে মাইনাস মাল্টিপ্লাই কৰিলে এটো প্লাস মাইনাস হৈ যাব এটো প্লাস হৈ যাব মানে cos twice x equal to 1 minus 2 sin square x
ঠিক আছে এনেকৈ এপ্লাই হ'ব ডাইৰেক্ট তোমালোকে নোপোৱা cos twice x equal to cos square x minus sin square x cos twice x equal to 1 minus sin square x by 1 plus sin square x 1 plus cos twice x equal to 2 cos square x 1 minus cos twice x equal to 2 sin square x বা cos twice x equal to 2 cos square x minus 1 cos twice x equal to 1 minus 2 sin square x cos or sin ৰ লগত ৰিলেচন cos ৰ লগত ৰিলেচন ঠিক আছে এতিয়া cos 1 plus cos twice x equal to 2 cos square x কুৱেশ্যনত তোমালোকে এনেকৈ পাবা 1 plus cos x equal to যেতিয়া ইয়াত twice x হৈছে ইয়াত এংগল x আধা হৈছে ইয়াত twice x আকৌ ইয়াত আধা হৈছে তো 1 plus cos এতিয়া x আছে তাৰ আধা মানে 2 cos square x by 2 হ'ব 1 plus 1 minus cos x equal to 2 sin square x by 2 আধা এংগলটো ইয়াত x থাকোতে ইয়াত x by 2 ইয়াত twice x থাকোতে ইয়াত x হৈছে আধা হৈছে twice x থাকোতে x তো x হলে ইয়াত এংগলটো x by 2 হ'ব এইটো এপ্লাই হ'ব তোমালোকৰ 7.3 কোৱেশ্চন নম্বৰ 8 ত এপ্লাই হ'ব 9 ত এপ্লাই হ'ব ঠিক আছে গতিকে এইখিনি কোৱেশ্চন নম্বৰ ফৰ্মুলা নম্বৰ 3 নেক্সট ফৰ্মুলা নম্বৰ 4 টো আছে 2 sin a cos b equal to ইয়াত a b a এংগলটো ইয়াত এংগলটো ডাঙৰ এইটো ডাঙৰ এংগল বুজাব এইটো b টো সৰুটো এংগল মানে এইটো যদি thrice x হয় এইটো twice x হ'ব পাৰে এইটো 4x হলে এইটো thrice x twice x এনেকৈ কনসিডাৰ কৰা হৈছে 2 sin a cos b তাৰ মানে হ'ব sin a plus b plus sin a minus b এইটো ক্লাস 11 ত পাইছো কাৰণ 2 sin a cos b sin a plus b মানে কি জাস্ট মই কৰি দেখাও sin a plus b মানে কি sin a cos b plus cos a sin b আকৌ প্লাস sin a minus b মানে কি sin a cos b minus cos a sin a cos b minus cos a sin b এটো ক্যান্সেল গল থাকিলে sin a cos b মানে 2 sin a cos b 2 sin a cos b ঠিক আছে গতিকে sin a plus b plus sin a minus b মানে 2 sin a cos b 2 cos a sin b মানে কি আকৌ 2 cos a sin b তার মানে হল sin a plus b minus sin a minus b ইয়াৰ পৰা কি হ'ব sin a plus b তার মানে sin a cos b ইয়াৰ পৰা কি হ'ব sin a cos b plus cos a sin b minus sin a minus b মানে কি sin a cos b minus cos a sin b আর এটা ব্র্যাকেটটো খুলি দিম এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব এই টার্মটো ক্যান্সেল হ'ব cos a sin b গতিকে 2 cos a sin b sin a plus b minus sin a minus b মানে 2 cos a sin b sin a plus b plus sin a minus b মানে 2 sin a cos b তেতিয়া sin আহিব sin a cos b ইয়াত কিন্তু মাইনাস কৰিলে cos a sin b আহিব ঠিক আছে মাজত মাইনাস sin টো থাকিলে cos a sin 2 cos a sin b আহিব নেক্সট 2 cos a cos b তাহলে কি হবে cos a plus b plus cos a minus b cos a plus b ইয়াৰ পৰা কি আহিব cos a plus b ইয়াৰ পৰা আহে cos a cos b minus sin a sin b আর প্লাস cos a minus b বা সরি ঠিক আছে প্লাস cos a minus b পৰা কি আহিব cos a cos b plus sin a sin b कैंसिल गल तो 2 cos a cos b থাকিলে ঠিক আছে তো cos a cos b नेक्स्ट 2 sin a sin b 2 sin a sin b equal to cos a minus b minus cos a plus b হবো cos a minus b আবার কি আইবো দেখো আইছো মই cos a cos b plus sin a sin b minus यहाँ पर क्या है वो cos a cos b minus sin a sin b ब्रैकेट যেতিয়া খুলিম এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব এটো ক্যান্সেল গুছি গল মানে sin a plus sin b plus sin a sin মানে 2 sin a sin b তো এখানে ফর্মুলা চাইটা 2 sin a cos b তার মানে sin a plus b plus sin a minus b 2 cos a sin b তার মানে sin a plus b minus sin a এটা sin a plus b sin a minus b minus plus a minus এটা cos a cos এর অ্যাঙ্গেলটো ডাঙৰ হলে
দুটাই যদি কসত থাকে cos a plus b plus cos a minus b, দুটাই যদি সাইনত থাকে cos a minus b টো আগত। ইয়াত চোৱা যেতিয়া sin cos a sin b বা sin a cos b হৈছে, sin a plus b টাৰ্মটো আগত আহিছে, a minus b টাৰ্ম পিছত আহিছে। যেতিয়া কিন্তু 2 sin a sin b হ'ল, a minus b টাৰ্মটো আগত, cos a minus b minus cos a plus b, ইয়াৰ ডিফাৰেন্সটো। আৰু দুটাই sin থাকোতে কিয় cos a minus b minus cos a plus b, দুটাই cos আহোতে cos a plus b plus cos a minus b। ঠিক আছে, এটো নাম্বার 4। the fifth ফর্মুলাটো sin c plus sin d equal to 2 sin c plus d by 2 into sin c minus d by, so 2 sin c plus 2 into cos c minus d by 2। ঠিক আছে, আর sin c minus sin d equal to sin c plus sin d 2 sin c plus d by 2 cos c minus d by 2, और sin c minus sin d 2 cos c plus d by 2 into sin c minus d by 2। এটা cos c plus cos d equal to 2 cos c plus d by 2 into 2 cos c plus d by 2 into cos c minus d by 2। cos c minus cos d equal to 2 minus 2 sin c plus d by 2 into sin c minus d by 2, sin c minus d by 2, c minus d by 2। ঠিক আছে, minus 2 sin cos c minus cos d কিন্তু মাইনাস আছে, minus 2 sin c plus d by 2 into sin c minus d by 2 ইকুয়াল বা লিখিব পাৰা তুমি 2 sin c plus d by 2 into এই sin c minus d by 2 লিখিব পাৰিম আমি sin d minus c by 2 হল। অতি এতিয়া কি হ'ব, মাইনাস সাইনটো নিদিলে হ'ল, ইয়াৰ পৰা মাইনাস কমন ললো, এই মাইনাস এইটো মাইনাস প্লাস হৈ গ'ল, এই c minus d বা মাইনাস যদি কমন লওঁ সেইটো মাইনাস মাইনাস প্লাস হৈ গ'ল। ওকে, এটা ফিফথ ফর্মুলা। নেক্সট আর দুটা ফর্মুলা আছে, sin thrice a equal to 3 sin a minus 4 sin cube a, আর cos of thrice a equal to 4 cos cube a minus 3 cos a। ঠিক আছে, এটা নেক্সট তোমালোক কিন্তু কোৱেশ্যনত তোমালোক এনেকৈ দিয়া নাথাকে cos thrice a, cos cube a উলিয়াব লাগিব। তো cos cube a equal to কি হ'ব, cos cube a equal to cos thrice a plus 3 cos a, এটো প্লাস এফালে যাব আৰু এই 4 cos cube a, 4 cos cube a equal to cos thrice a, এটো ৰাইটৰ পৰা লেফটলৈ গলে প্লাস হ'ব, আৰু cos cube a যেতিয়া লাগিব এই গুটেটো কি হ'ব ইয়াত ডিভাইড হ'ব, cos cube a equal to cos cube উলিয়াব লাগিব, cos cube দিয়া লাগিব। ঠিক আছে, cos cube a equal to cos thrice a minus to এফালে আহিলে plus 3 cos a divided by 4, multiply আছে 4 to এফালে গল ডিভাইড হ'ব। তো তেনেকৈ sin cube a উলিয়াব লাগিব। তো sin cube a এর কাৰণে কি হ'ব, sin thrice a minus 3 sin a equal to minus 4 sin cube a হল। তো মাইনাস যদি মাল্টিপ্লাই কৰি প্লাস হ'ব, এটো প্লাস হ'ব, এই প্লাস তো মাইনাস হ'ব, মানে 3 sin a minus sin of thrice a equal to 4 sin cube a হ'ব। নেক্সট যদি sin cube a লাগে 4 টো ইয়াত মাল্টিপ্লাই আছে, এটো ডিভাইড হৈ যাব, গতিকে sin cube a equal to এটো ফর্মুলা এপ্লাই হ'ব। sin thrice a ডাইরেক্ট এপ্লাই নহয়, sin cube a এপ্লাই হ'ব। ঠিক আছে, গতিকে এইখিনি ফর্মুলা কইলো। নেক্সট তোমালোকৰ জাস্ট তোমালোকৰ লাস্ট এটা দেখাইছো, ইন্টিগ্রেশন sin ax plus b যদি dx কৰিবলগীয়া হয় তেন্তে কি হ'ব, sin ৰ ইন্টিগ্রেশন, এটা x বুলি ভাবা, sin ৰ ইন্টিগ্রেশনটো কি মাইনাস cos, হয় না, এইটো যদি x বুলি ভাবা তো মাইনাস cos x plus b। একচুয়ালি sin ৰ ইন্টিগ্রেশনটো মই কৈছিলো, sin ইন্টিগ্রেশন sin x dx মানে sin x নহয়, ইয়াত আছে 1x আছে, তাৰ মানে মাইনাস cos 1x by 1 প্লাস ইয়াত একে ধৰণে মাইনাস cos x plus b by এই ইয়াত থকা ভেৰিয়েবলটো যত থকা কনস্ট্যান্ট, তাৰ মানে by a plus c, এটো হ'ব। ঠিক আছে, এপ্লাই হ'ব।
গতিকে একেধৰণে তোমালোকে কৰি যাব পাৰা ডিফাৰেঞ্চিয়েশ্যনত যদি সাইন কৰা ডিফাৰেঞ্চিয়েশ্যন সাপোজ ইয়াৰ ইন্টিগ্ৰেশ্যন এইটো ইয়াক কৰিছা ইয়াক যদি ডিফাৰেঞ্চিয়েট কৰিলে এইটো পাওঁ আমাৰ কাৰেক্ট হৈছে যদি নহয় ইন্টিগ্ৰেশ্যনটো আমি ৰং লিখিছো sin ax + b dx তাৰমানে -cos ax + b / a + c তে ইয়াক যদি ৰাইট সাইডটো ডিফাৰেঞ্চিয়েট কৰো এইটো টাৰ্ম পাব লাগিব যদি না পাওঁ আমাৰ ৰং হৈছে তো ডিফাৰেঞ্চিয়েশ্যন অফ -cos ax + b / a plus differentiation of c equal to -1/a বাহিৰত differentiation of cos ax plus b আৰু এইটো কনষ্টেন্টৰ ডিফাৰেন্সিয়েশ্যন 0 এটা -1/a বাহিৰত cosৰ ডিফাৰেন্সিয়েশ্যন -sin ax plus b আকৌ এই টাৰ্মটো ডিফাৰেন্সিয়েট কৰিব লাগিব গতিকে ডিফাৰেন্সিয়েশ্যন অফ ax plus differentiation of b তো এইটো মাইনাস প্লাস হল মাইনাস প্লাস হল ওপৰত লিখিছো এই টাৰ্মটো মাইনাস ইনটু মাইনাস প্লাস হল 1/a sin ax plus b into differentiation of b to 0 differentiation of b to constant differentiation of b এটো constant এটো 0 differentiation of x মানে এটো বাহিৰলৈ আহিব differentiation of x কৰিম তাৰ ইয়াৰ differentiation to 1 cancel গল sin ax plus b পালো differentiation of x to 1 গতিকে sin ax plus b পালো গতিকে ইয়াৰ ইন্টিগ্ৰেশ্যন -cos ax plus b by a আৰু ইয়াৰ differentiation to sin ax plus b তাৰ মানে এটা বস্তু মন কৰিব লাগিব মানে ইন্টিগ্ৰেশ্যনটো যে দিয়া থাকিব ভেৰিয়েবলটোৰ লগত থকা কনস্ট্যান্ট হয় তল বাহিৰত আহিব ডিভাইডেড বাই আৰু ডিফাৰেন্সিয়েশ্যনত ভেৰিয়েবলটোৰ লগত থকা কনস্ট্যান্টটো ইনটু হৈ যায় সদায় ডিফাৰেন্সিয়েশ্যন কি হয় ভেৰিয়েবলটোৰ লগত থকা কনস্ট্যান্টটো এটা ডিফাৰেন্সিয়েশ্যনত যেতিয়া sin twice x কৰিম ভেৰিয়েবলটো 2 আছে তাৰমানে sin অফ ডিফাৰেন্সিয়েশ্যন লিখি দিয়া cos twice x আকৌ ডিফাৰেন্সিয়েশ্যন অফ twice x কৰি দিয়া তাৰমানে d2 টো বাহিৰত cos twice x এটো 1 differentiation of x to 1 তাৰমানে 2 cos twice x sin অফ differentiation to 2 cos twice x তাৰমানে ভেৰিয়েবল টো লগত কনস্ট্যান্ট বাহিৰ আৰু sin অফ differentiation cos twice x ইন্টিগ্ৰেশ্যনত এই টু কি হ'ব ইন্টিগ্ৰেশ্যন যেতিয়া ইয়াক কৰিম sin twice x dx অফ তাৰ ইন্টিগ্ৰেশ্যন -cos twice x এই 2 যেনেকৈ ডিফাৰেন্সিয়েশ্যন কনস্ট্যান্ট বাহিৰলৈ আহিছে ইনটু হৈছে ইন্টিগ্ৰেশ্যনত এটো ডিভাইড হ'ব Okay, thank you. Next class, next video, 7.3 problem solve. Okay.